নমস্কাৰ সকলোকে। আজি হৈছে দৌল উৎসৱৰ শেষৰটো দিন আৰু এই দিনটোক সুঁৱেৰী বা ফাকুৱা বুলি কোৱা হয়। এয়া আমি এটা আনটোক ৰং সানিছোঁ, তাৰপিছত অকণমান বাহিৰলৈ ওলাই আহিছোঁ। আশা কৰোঁ সকলোৰে জীৱনবিলাক ফাকুৱা ৰঙেৰে ৰঙীন হৈ পৰক। এয়া আমাৰ মাহঁতেও হোলী খেলিছে, তাৰপিছত ময়ো আহি তেওঁলোকক অকণমান সহযোগ কৰিলোঁ। আজি আচলতে এনেধৰণে আমাৰ গাঁৱৰ ৰাইজে খোল তাল লৈ হোলী গাবলৈ আহে ঘৰে ঘৰে, আৰু আমি সপৰিয়ালে মিলি তেওঁলোকৰ পৰা আশীৰ্বাদ ল'লোঁ। তাৰপিছত আবেলি আমি ৰৈ আছোঁ ভকতসকল আৰু গুৰুজনাৰ পদধূলি ল'বলৈ বুলি। আজিৰ দিনটো আমি বৰ উলাহ মালহেৰে পালন কৰোঁ। সেয়া সকলোৱে মিলি গোসাঁইভাগ লৈ আহি আছে। তাৎপৰ্য অনুসৰি আচলতে আজিৰ দিনটো শ্ৰীকৃষ্ণ ঘুনুচাৰ ঘৰৰ পৰা মা লক্ষ্মীৰ ঘৰলৈ উভতি আহে বুলি কোৱা হয়, আৰু আমাৰ গোসাঁইভাগ পথাৰলৈ লৈ যোৱা হয় গাঁওখনৰ মাজেৰে। এনেধৰণে সকলোৱে গামোচা পাৰি দিয়ে গোসাঁই তথা ভকতৰ পদধূলি ল'বলৈ। তাৰপিছত আমি সেৱা কৰোঁ আৰু আশীৰ্বাদ স্বৰূপে ফাকুৱা আৰু নিৰ্মালি দিয়ে। তাৰপিছত আমিও ৰাইজৰ সৈতে নাম কীৰ্তন কৰি এনেধৰণে পথাৰলৈ আহিলোঁ গোসাঁইভাগৰ সৈতে। তাৰপিছত অলপ সময়ৰ কাৰণে গোসাঁইভাগ তাত স্থাপন কৰি আমি প্ৰত্যেকে সেৱা লওঁ, আৰু ইয়াতে অলপ সময় আই মাতৃ ভকতবৃন্দই নাম কীৰ্তন কৰে। আমি আচলতে প্ৰত্যেক বছৰে এনেধৰণে আহোঁ, খুব ভাল লাগে। শেষত আমি সকলোৱে সেৱা কৰিলোঁ, আৰু ইয়াক গোসাঁইভাগ সত্ৰলৈ বুলি উভতাই লৈ যাব ওলাইছে। বিয়া কৰাবলৈ গ'লে যিধৰণে প্ৰশ্ন কৰা হয়, ঠিক একেদৰে শ্ৰীকৃষ্ণ লক্ষ্মীৰ ঘৰলৈ আহোঁতেও তেওঁক প্ৰশ্ন কৰা হৈছিলে লক্ষ্মীৰ ঘৰৰ মানুহৰ পৰা, আৰু আমাৰ ইয়াতো একেধৰণে গোসাঁইভাগ আনোতে প্ৰশ্ন কৰা হয়। কাব্যিক কিছুমান প্ৰশ্ন সোধে, তাৰপিছত 5 পাক প্ৰদক্ষিণ কৰে আৰু গোসাঁইভাগ মূল নামঘৰত স্থাপন কৰে। আজিলৈ আহিছোঁ তেন্তে। ব্লগটো যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কৰিম।